ল'ৰা এটাই যিকোনো ৰিলেশ্যনত সি লাগিলে যিমান পইচা কম থকা ল'ৰা নহওক, গাৰ্লফ্ৰেণ্ড যদি যিমান বেছি ধনী নহওক, সি কিন্তু ৰেচপেক্ট এটা বিচাৰে। সেই ৰেচপেক্টটো যেতিয়া নাই বুলি গম পায়, তেতিয়া কিন্তু সি বেছিদিন ৰিলেশ্যনত থাকিব নোৱাৰে। আমাৰ হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া সম্পৰ্ক থাকে, হাজবেণ্ডবিলাকে, স্বামীবিলাকে পত্নীৰ পৰা কি বিচাৰে? খুব ধুনীয়া খানা দিলেই নহ'ব, বা যিটো মানুহৰ জৈৱিক প্ৰয়োজন সেইটোও নহয়। আটাইতকৈ প্ৰয়োজন পত্নীয়ে অলপমান সন্মান কৰক, এটলিষ্ট। সেই সন্মানটো যেতিয়া নাপায়, তেতিয়াই আচলতে চূড়ান্ত আঘাত হয়। এইটো মেল ইগ' কোনোবাই স্বীকাৰ কৰক নকৰক, প্ৰত্যেক মেলৰ এইটো আছে যে মোৰ পত্নীয়ে মোক সন্মান কৰক, মানুহৰ আগত দুৰ্ব্যৱহাৰ নকৰক। তেওঁ পত্নী যিমানেই যি নহওক, যিমানেই উচ্চ শিক্ষিত নহওক, যিমানেই বেছি ধনী নহওক, যিমানেই বেছি তেওঁ প্ৰতিপত্তিশীল নহওক, কিন্তু স্বামীক সন্মান যদি নকৰে, বহুতে ক'ব মানে পুৰুষতান্ত্ৰিক ক'ব পাৰে, কিন্তু সন্মানটো দিয়া মানে এইটো নহয় যে ভৰিত ধৰি সেৱা কৰিব লাগিব। সন্মান ইটছ এ ফিলিং। মই কোৱা নাই যে পুৱা গধূলি আহি গিৰিয়েকক সেৱা কৰিব, মই সেইটো কথা উৰণি লৈ থাকিব, সেইটো কোৱা নাই। মানুহ একেলগে বহি থাকিও সন্মানটো মানুহৰ প্ৰকাশ পাব পাৰে, মই সেইটো কথাহে কৈছোঁ।